নমস্কাৰ, মোৰ নাম মহিমা ভূঞা। মোৰ ঘৰ অসম প্ৰদেশৰ গোলাঘাটত। ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰৰ জোনাকীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ শ্ৰদ্ধাৰ বিশিষ্ট কবি, সাহিত্যিক, ঔপন্যাসিক, গল্পকাৰ, জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছোঁ আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে পোৰ। মাজনিশা কোনে ৰাজ আলিয়েদি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা নাই। নিজান চেলত তুমি সাৰে আছা, সাৰে আছে ক্ৰূৰ ইটাৰ দেৱাল। বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচোনৰ কৈলাশ, তুমি সাৰে আছা, সাৰে আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। বিহুৰ পথাৰত ৰৈ আছোঁ আমি, আৰু ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰজনৰ অবিৰাম কুৰুলি। সকলোৰে মুখ প্ৰশ্নমুখৰ, আজি এই বিহুৰ ৰাতি। কাৰাগাৰৰ দ্বাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ বোল। মাজনিশা কোনে পৰিশালি জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। ডাচ কেপিটেল 11 পৃষ্ঠা বাকী। মাজনিশা কোন ত্ৰিনয়নে পঢ়ে, পোহৰ পোহৰ উদয়াচলত ৰবি। নৱজীৱনৰ প্ৰৱেশদ্বাৰত ইতিহাস ৰোল সাক্ষী। বিষ্ণু ৰাভা আকৌ তুলিকা লোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান, অখ্যাতজনৰ আশা আবেগৰ বোল। ইটাৰ দেৱালত জিলিকি উঠিছে ডাচ কেপিটেলৰ সপোন। শেষ নিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়, অখ্যাতজনৰ বোল লাগি হ'ল হেঙুল হাই তাল ৰঙা। তুমি সাৰে আছা, আৰু সাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰসখী। য'ত তুমি আছা সৰু কাৰাগাৰ, থিয় একোখনি ইটাৰ দেৱাল। আমি য'ত আছোঁ বৰ পোতাশাল, শত নাগপাশে বন্ধা। তোমাৰে আমাৰে বিহু সন্মিলন হ'বলৈ বেলি নাই। হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱ জীৱনৰ পুৱা। বিষ্ণু ৰাভা শোৱা ঘূৰণীয়া বেলি, ৰঙা মুখ ফুটে সঁচা আবেগত মুক্তিৰ কঁপনি। শেষ নিশা সেয়া অখ্যাতজনৰ সমদল সমাগত, সমস্বৰে ফুটে পোহৰ পোহৰ জীৱনৰ জয়ধ্বনি। নমস্কাৰ।